নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হ'ল ৭ মে ২০২৫ অসমীয়া ২৩ বহাগ বুধবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা ৪:২৭ আৰু সূৰ্যাস্ত সময় ৫:৪৭। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ ঘনিষ্ঠ মানুহৰ আচৰণত বেয়া লাগিব পাৰে। প্ৰেমৰ সংগীৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। আপোনাৰ অনুভৱ পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰক। মানুহৰ মনোবল বৃদ্ধিত আপুনি বহুত সহায় কৰিব পাৰে, কিন্তু কেতিয়াও নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। বৃষ ৰাশি। আজি আপুনি বুদ্ধিমানৰ দৰে কথা কোৱা উচিত। বেছি কথা কোৱাৰ বাবে আপুনি হাঁহিৰ পাত্ৰ হৈ পৰিব পাৰে। ব্যৱসায়ত লেহেমীয়া হোৱাৰ বাবে অলপ চিন্তিত হ'ব পাৰে। অনুকূল সময় আহিবলৈ অপেক্ষা কৰক। আজি কাকো টকা ধাৰলৈ নিদিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আয় বৃদ্ধি হ'ব। বহুদিন ধৰি বিচাৰাধীন হৈ থকা বিষয়সমূহ ওপৰত আপুনি সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী আঁচনিৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অধিকাৰ বৃদ্ধি পাব। আপোনাৰ মানসিক চাপ কমি যাব। কৰ্কট ৰাশি। উচ্চ কৰ্তৃত্বৰ লোকে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। বুদ্ধিমান ৰূপে টকা খৰচ কৰক। ঋণ লোৱাটো আপোনাৰ বাবে ব্যয়বহুল হ'ব পাৰে। বন্ধুৰ প্ৰতি অনাস্থা গঢ়ি তুলিব নিদিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব পাৰে। সিংহ ৰাশি। আজি জটিল বিষয়বোৰ সমাধান হ'ব পাৰে। দূৰৰ আত্মীয়ৰ পৰা হয়তো আনন্দদায়ক খবৰ পাব। ঘৰতে বহুত জিৰণিলৈ সময় কটাব। আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিবৰ বাবে অতি সক্ৰিয় হ'ব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। কন্যা ৰাশি। আজি আপোনাৰ সঠিক কামতো বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ অসাৱধান মনোভাৱৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আচৰণত কোমল হওক। কাকো বেছি বিশ্বাস নকৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব। তুলা ৰাশি। আপোনাৰ বাকী থকা কামে গতি লাভ কৰিব। যুৱক যুৱতীসকলে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব। নিজৰ প্ৰতিভাৰ উন্নতিৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। বৃশ্চিক ৰাশি। আপুনি হয়তো আৰ্থিক বিষয়ত অলপ চিন্তিত হৈ পৰিছে। আপোনাৰ সামাজিক দায়িত্ব বাঢ়িব পাৰে। ব্যৱসায়ত স্বচ্ছ হওক। আপুনি পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপুনি ভাবি থকা কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। চাকৰিটোত কামৰ চাপ বাঢ়িব পাৰে। ধনু ৰাশি। আপুনি হয়তো নতুন নতুন উপাৰ্জনৰ উৎস গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ঋণ দিয়া ধন ঘূৰাই দিবলৈ হেঁচা পৰিব পাৰে। বিবেকৰ মাতক আওকাণ নকৰিব। দৈনন্দিন জীৱনত যোগ আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। আপুনি হয়তো নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। মকৰ ৰাশি। আপুনি হয়তো ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক বিষয়ক লৈ কিছু অসুবিধা হ'ব পাৰে। কৰ্মস্থলীত সহকৰ্মীসকলৰ কথাৰ বাবে আপুনি বিচলিত অনুভৱ কৰিব পাৰে। দিনটো উত্থান পতনেৰে ভৰি পৰিব। আপুনি সামাজিক কামৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিব। কুম্ভ ৰাশি। আপুনি আপোনাৰ কামৰ পদ্ধতি উন্নত কৰিব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনাৰ জীৱনসংগীৰ পৰা আপুনি বহুত সহায় পাব। শ্বেয়াৰ বজাৰৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। সুস্বাদু খাদ্য উপভোগ কৰিব। ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। আপুনি উৎকৃষ্ট মেজাজত থাকিব। বেংকিং খণ্ডৰ সৈতে জড়িতসকলৰ মানসিক চাপ কমি যাব। ভৱিষ্যতৰ আঁচনিত আপুনি বিনিয়োগ কৰিব পাৰে। আপুনি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু সেইবোৰৰ ওপৰত কাম কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।